হেল্ল' সকলোৱে নমস্কাৰ গ্ৰহণ কৰিব এতিয়াৰে পৰা এনপিএছৰ নিচিনাকৈ আপোনালোকে ইউপিএছতো কিমান টকা পেনশন লাভ কৰিব অৱসৰৰ সময়ত সেইটো চাব পাৰিব কাৰণ এনপিএছ ট্ৰাষ্টে মুকলি কৰিছে ইউপিএছ ক্যালকুলেটৰ আপোনালোক যিসকলে ইতিমধ্যে এই বিষয়ে জ্ঞাত আপোনালোকে নিশ্চয় এনপিএছ ক্যালকুলেটৰত আপোনালোকৰ এনপিএছ এমাউণ্ট হিচাপ কৰি চাইছে যদিও বা একেবাৰে একুৰেট হিচাপটো আমি পাম বুলি আশা কৰিব নোৱাৰো তথাপিও আমি এটা এপ্ৰক্সিমেট হিচাপ পাই যাওঁ বা যেটো এমাউণ্ট আমাক শো কৰে এনপিএছ ক্যালকুলেটৰত সেই এমাউণ্টৰ প্ৰায় আশেপাশে আমি এটা এমাউণ্ট পাম বুলি অৱসৰৰ সময়ত আমি আশা কৰিব পাৰো ঠিক তেনেদৰে এনপিএছ ট্ৰাষ্টে যেটো ইউপিএছ ক্যালকুলেটৰ মুকলি কৰিছে সেই ক্যালকুলেটৰটোৰ জৰিয়তে আপোনালোকেও আপোনালোকৰ মানে অৱসৰৰ সময়ত পাব লগা যিখিনি টকা সেইখিনি হিচাপ কৰিব পাৰিব ইয়াতে দুটা সুবিধা দিয়া আছে এটা সুবিধা হৈছে যে আপোনালোকে যদিহে মানে ফাইনাল উইথড্ৰল কৰে অৰ্থাৎ অৱসৰৰ সময়ত যদিহে 60% উইথড্ৰল কৰে 60% হোক বেতাতকৈ কমত যেনেকৈ আপুনি উইথড্ৰ কৰিব বিচাৰে 50% 40% তেনেকৈ উইথড্ৰ কৰিলে কিমান টকা পেনশন পাব হেতু আপোনালোকে ধুনিয়াকৈ চাব পাৰিব আৰু যদিহে আপোনালোকে উইথড্ৰ নকৰে হেতু ধুনিয়াকৈ চাব পাৰিব মই আজি এই ভিডিওটোৰ যোগেৰে ইউপিএছ ক্যালকুলেটৰটো ব্যৱহাৰ কৰি ধুনিয়াকৈ দেখুৱাই দিব পাৰিলো হয় কিন্তু বিশেষ টেকনিক্যাল প্ৰবলেমৰ কাৰণে হেতু আজি দেখুৱাব পৰা অৱস্থাত নাই ইয়াৰ কাৰণ হল নতুনকৈ লঞ্চ কৰাৰ কাৰণে তাত হয়তো কিছুমান টেকনিক্যাল ফল্ট আছে যাৰ কাৰণে বাৰে বাৰে পেজটো ৰিলোড হৈ আছে আৰু মানে কামখিনি কৰিব পৰা হোৱা নাই গতিকে নিশ্চয় অতি সোনকালে কামখিনি হ'ব আৰু যেতিয়াই হ'ব তেতিয়া আমি আপোনালোকৰ মাজলৈ ধুনিয়াকৈ এগৰাকী ব্যক্তি অৱসৰৰ সময়ত ফাইনাল উইথড্ৰল কৰিলে কিমানখিনি হ'ব নকৰিলে কিমানখিনি হ'ব বা পাৰ্চেন্টেজ অনুপাতে 50% কৰিলে 40% কৰিলে কিমানখিনি মানে পেনশন পাব অৱসৰৰ সময়ত আৰু টোটেল উইথড্ৰল কিমানখিনি হ'ব আটাইখিনি বস্তু ধুনিয়াকৈ আমি ভিডিও যোগেৰে আপোনালোকৰ মাজলৈ লৈ আহিম ইয়াৰ উপৰিও আন এটা ইন্টাৰেষ্টিং কথা হ'ল আপোনালোকে নিশ্চয় জানে যে আমাৰ ভাৰত চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ কাৰণে 3 মাহৰ সময়সীমা বান্ধি দিছিল যে তেওঁলোকে এনপিএছত থাকিব নে ইউপিএছলৈ মানে কনভাৰ্ট কৰিব এতিয়া বৰ্তমানলৈকে পোৱা তথ্য অনুসৰি যোৱা এপ্ৰিল মাহৰ 1 তাৰিখৰ পৰা এতিয়ালৈকে মাত্ৰ 10000 মান এমপ্লয়ীয়ে ইউপিএছ সিলেক্ট কৰিছে অৰ্থাৎ বৰ্তমান ওয়াৰ্কিং এমপ্লয়ী আছে সেন্ট্ৰেলৰ আন্ডাৰত 27 লাখ 27 লাখ এমপ্লয়ীৰ ভিতৰত মাত্ৰ 10000 হে ইউপিএছ সিলেক্ট কৰিছে বাকি সকলে এতিয়ালৈকে মানে ইউপিএছলৈকে যোৱা নাই ইয়াৰ নিশ্চয় কিবা নহয় কিবা কাৰণ আছে আৰু আপোনালোকে নিশ্চয় এই কাৰণসমূহৰ বিষয়ে ভালদৰে অৱগত আৰু হেয়ে এতিয়া হেহতিয়াভাৱে ৰেলৱে বিভাগৰ তৰফৰ পৰা এখন মানে পত্ৰ এখন জাৰি কৰা হৈছে যত এটো কোৱা হৈছে যে কৰ্মচাৰীসকলৰ মাজত ইউপিএছৰ বিষয়ে সজাগতা সৃষ্টি কৰিব লাগে আৰু তেওঁলোকক বুজাই দিব লাগে যে ইউপিএছৰ পৰা কি বেনিফিট হ'ব গতিকে এটা কেম্পেইন তেওঁলোকে ষ্টাৰ্ট কৰিব ৰেলৱে ডিপাৰ্টমেণ্টে ষ্টাৰ্ট কৰিব যাতে 30 জুনৰ আগতে যিমান পাৰি বেছিকৈ মানে এমপ্লয় কি কৰিব পৰা যায় এনপিএছৰ পৰা ইউপিএছলৈকে কনভাৰ্ট কৰাব পৰা যায় তাৰ কাৰণে এটা মানে কেম্পেইন এটা ষ্টাৰ্ট হ'ব এটো ৰেলৱে ডিপাৰ্টমেণ্টে ইনিচিয়েটিভ লৈছে এতিয়া ইয়াতে এটা প্ৰশ্ন হয় যদিহে চৰকাৰে ওপিএছ প্ৰৱৰ্তন কৰিলে হয় তেনেহলে এনেকুৱা এটা সিচুৱেচন আহি পৰিল হয় নেকি যে কোনো এটা বিভাগে মানে কৰ্মচাৰীসকলৰ মাজত সজাগতা সৃষ্টি কৰাৰ কাৰণে মানে কি কৰিব লগা হৈছে কেম্পেইন ষ্টাৰ্ট কৰিব লগা হৈছে বা নতুন নতুন কিছুমান প্ৰগ্ৰাম ৰাখিব লগা হৈছে যাতে কৰ্মচাৰীসকলে ধুনিয়াকৈ স্কিমটোৰ বিষয়ে বুজি পায় নিশ্চয় এটো নহল হয় গতিকে ইয়াতে যথেষ্টখিনি বুজাৰ থল আছে আৰু আপোনালোকে নিশ্চয় কথাখিনি ভালদৰে বুজি পাইছে যে কি কাৰণে এনেকুৱা এটা কণ্ডিশ্যন আহি পৰিছে কিন্তু যিয়ে নহওক বৰ্তমান আমাৰ ৰাজ্য চৰকাৰৰ অধীনত যিখিনি কৰ্মচাৰী আছে তেওঁলোকৰ কাৰণে চিন্তাৰ বিষয় নাই কাৰণ বৰ্তমান অসম চৰকাৰে আমাৰ ইউপিএছটো প্ৰৱৰ্তন কৰা নাই কিন্তু যদিহে অনাগত দিনত অসমতো ইউপিএছ আহি যায় তেনেহলে কৰ্মচাৰীসকলে এনপিএছত থাকিব নে ইউপিএছলৈকে যাব সেই বিষয়ে সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে ভাবি চিন্তি সিদ্ধান্ত ললে হ'ল যাতে ভৱিষ্যত জীৱন কেতিয়াও আৰু পস্তাবলগীয়া পৰিস্থিতি এটা আহি নপৰে গতিকে আজিলৈ ইমানেই পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম ধন্যবাদ